ধেমাজিৰ বৰদলনিৰ পৰা সন্ধানহীন হোৱা 5 ছাত্ৰক শিলচৰ ৰেল ষ্টেচনত উদ্ধাৰ। ধেমাজি জিলাৰ বৰদলনি লিটলগড় মডেল স্কুলৰ নিৰুদ্দেশ হোৱা 5জনকৈ ছাত্ৰক আজি উদ্ধাৰ কৰা হৈছে শিলচৰ ৰেল ষ্টেচনত। শিলচৰ ৰেল ষ্টেচনৰ পৰা কাছাৰ আৰক্ষীয়ে উদ্ধাৰ কৰা ছাত্ৰকেইজন হৈছে অংকুৰজ্যোতি গগৈ, ভৱেশ গগৈ, ইগাংকু দত্ত, ৰক্তিম মুক্তিয়াৰ আৰু লোপেন্দ্ৰ সোণোৱাল। আটাইকেইজন ছাত্ৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰদলনি লিটলগড় মডেল স্কুলত 9ম শ্ৰেণীত অধ্যয়ন কৰি আছিল আৰু এই 5 ছাত্ৰ কালিৰে পৰা সন্ধানহীন হৈ আছিল। আজি পুৱাৰ ভাগত ৰেলেৰে কিশোৰকেইজন শিলচৰ ৰেল ষ্টেচনত উপস্থিত হোৱাৰ পাছতে কাছাৰ আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিশোৰকেইজনে জানিবলৈ দিয়া মতে শিলচৰত তেওঁলোক ফুৰিবলৈ আহিছিল, কিন্তু পৰিয়ালৰ লোকক জনোৱা নাছিল। ইপিনে ছাত্ৰকেইজনক উদ্ধাৰ কৰি আৰক্ষীয়ে শিলচৰৰ তাৰাপুৰ আৰক্ষী চকীত তেওঁলোকক সোধপোছ চলাই আছে। পৰিয়ালৰ লোক শিলচৰত উপস্থিত হোৱাৰ পাছতেই তেওঁলোকক পৰিয়ালৰ হাতত গতাই দিয়া হ'ব বুলি জানিব পৰা গৈছে।